ৰাভা জনগোষ্ঠীৰ অন্যতম সামাজিক অনুষ্ঠান দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজৰ ৬২ সংখ্যক বাৰ্ষিক অধিৱেশন এইবেলি ধূপধৰাত অহা ৩০-৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰী তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। ধূপধৰা প্ৰগতি ৰাভা শাখা সমাজৰ উদ্যোগত অনুষ্ঠিত হ'ব এই বাৰ্ষিক অধিৱেশন। বাৰ্ষিক অধিৱেশন উপলক্ষে ধূপধৰা ৰাজহুৱা খেলপথাৰত বৃহস্পতিবাৰে অধিৱেশনৰ লাইখুঁটা স্থাপন কৰে ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ টংকেশ্বৰ ৰাভাই। দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজৰ সন্মানীয় সভাপতিদেৱ তথা বিষয়ববীয়াসকল শ্ৰীযুত টংকেশ্বৰ ৰাভাদেৱক আমি আমন্ত্ৰণ কৰিছোঁ। তেখেত আমাৰ মাজত উপস্থিত হৈছে আৰু এই লগে লগে আমাৰ ৰাভা ছাৰক আজি কাৰ্যসূচী সমাপন কৰাৰ কাৰণে আহ্বান জনাইছোঁ। লাইখুঁটা স্থাপন অনুষ্ঠানত মুখ্য কাৰ্যবাহী পাৰিষদ টংকেশ্বৰ ৰাভাই ভাষণত উল্লেখ কৰে যে ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ আৰ্থিক সাহায্যৰে দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজৰ স্থায়ী কাৰ্যালয় এটা সৰ্বমুঠ ৭৫ লাখ টকা ব্যয় সাপেক্ষে ৰংজুলিত নিৰ্মাণ কৰা হ'ব। কাৰ্যালয় ভৱনটোৰ বাবে ইতিমধ্যে ৪০ লাখ টকা পৰিষদে আবণ্টন দিছে বুলিও তেওঁ ভাষণত উল্লেখ কৰে। সমাজ জীৱনখনক পৰিচালিত কৰা এটা ঐতিহাসিক এটা অনুষ্ঠান ৰাভা জনগোষ্ঠীটো দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজ। দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজে আজি ইমান বছৰে গোটেই জনগোষ্ঠীটোৰ সামাজিক ৰীতি নীতিসমূহক সুন্দৰভাৱে সমাজখন সুন্দৰভাৱে পৰিচালনা কৰাৰ ক্ষেত্ৰত এক নেতৃত্ব বহন কৰি আহিছে। মই আশা প্ৰকাশ কৰিম আহি থকা দিনসমূহত তেখেতসকলে আৰু নেতৃত্ব প্ৰদান কৰিব, সমাজখনক আগুৱাই লৈ যাব। এটা ভাল খবৰহে দি থৈ যাব বিচাৰিছোঁ। দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজৰ কাৰ্যালয় আমাৰ ৰংজুলিত আছে, ঠাইৰ যথেষ্ট অভাৱ, কিন্তু নতুনকৈ এটা ঠাইত দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজৰ নেতৃবৃন্দই আৰম্ভ কৰিবৰ কাৰণে তেওঁলোকে প্ৰয়াস কৰিছে আৰু সেই কাৰ্যালয়টো নিৰ্মাণ কৰিবৰ কাৰণে ৰাভা আছং অট'নমাছ কাউন্সিলে ইতিমধ্যে ৪০ লাখ টকাৰ আমি চেংচন ইতিমধ্যে দিছোঁ আৰু সেই কাৰ্যালয়টো সম্পূৰ্ণ কৰিবৰ কাৰণে টোটেল ৰাভা আছং অট'নমাছ কাউন্সিলে ব্যয় কৰিম আমি ৭৫ লাখ টকা। গতিকে ৭৫ লাখ টকা ব্যয় সাপেক্ষে দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজৰ পূৰ্ণাংগ কাৰ্যালয়টো আমি নিৰ্মাণ কৰি দিম। এই কথাখিনি মই আপোনালোকক ক'লোঁ আৰু দ্বিতীয় কথাখিনি ক'লোঁ যে সেই কাৰণে অধিৱেশনখন হোৱাৰ লগে লগে জ্যেষ্ঠ প্ৰচাৰ পাতিৰ কথাবিলাক থাকে। গতিকে মই পাব্লিকেশ্যনৰ ক্ষেত্ৰত এই অধিৱেশনখনৰ পাব্লিকেশ্যনৰ সংক্ৰান্ত পাব্লিছ কৰিবৰ কাৰণে ৰাভা আছং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা ১ লাখ টকাৰ এটা আৰ্থিক সাহায্য মই প্ৰদান কৰিম। এই কথাখিনি মই ক'লোঁ। ৰাভা সমাজৰ অধিৱেশনখন এইবাৰ ধূপধৰাত অনুষ্ঠিত হ'ব, কেনেধৰণৰ প্ৰস্তুতি? হয়, দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজৰ ৬২তম বাৰ্ষিক অধিৱেশনখনি এইবেলি প্ৰগতি ৰাভা শাখা সমাজৰ সৌজন্যত অহা ৩০-৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। এই ধূপধৰা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ'ব। তো এই ক্ষেত্ৰত আমি আজি লাইখুঁটা স্থাপন কৰিছোঁ আৰু এই লাইখুঁটা স্থাপন কৰিছে আমাৰ ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ মাননীয় শ্ৰীযুত টংকেশ্বৰ ৰাভাদেৱে। আৰু আমাৰ কথা হ'ল কি যে দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজৰ এখন বিধি ব্যৱস্থা আছে, এই বিধি ব্যৱস্থাৰ ওপৰত আমি ভিত্তি কৰিয়েই এই সমাজখন অনুষ্ঠিত হৈ আহিছে আৰু বিশেষকৈ আমাৰ ৰাভা সমাজত যিবিলাক ৰীতি নীতি আচাৰ মানে ৰীতি নীতি, এই ৰীতি নীতিসমূহক অটুট ৰখাৰ কাৰণে বা সামাজিক বিধি বিধিখনক মানে অটুট ৰখাৰ কাৰণে এই অনুষ্ঠানখন প্ৰতি বছৰে মানে অনুষ্ঠিত হৈ আহিছে। আমি আশা ৰাখিম যে এই অনুষ্ঠানখনত আমাৰ সমূহ ৰাইজ তথা ধূপধৰাবাসী ৰাইজ তথা অঞ্চলবাসী ৰাইজ আমাক সহায় সহযোগিতা আগবঢ়াব। আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ যিখন ৬২তম বাৰ্ষিক অধিৱেশনত যিখিনি অভ্যৰ্থনা সমিতি, এই অভ্যৰ্থনা সমিতিৰ জাতি ধৰ্ম ভাষা নিৰ্বিশেষে আমি সমূহ জাতিক লৈ আমি তাৰমানে এই অভ্যৰ্থনা সমিতিখন গঠন কৰিছোঁ আৰু এই অনুষ্ঠানখন অভ্যৰ্থনা সমিতিখন আমি সকলোলৈ আমি পূৰ্ণাংগ গতিত বৰ্তমান এই অধিৱেশনৰ প্ৰস্তুতি চলাই গৈ আছোঁ। ধন্যবাদ।
ৰাভা জনগোষ্ঠীটোৰ পূৰ্বাঞ্চল ৰাভা সমাজৰ অন্তৰ্গত ৰাভাসকলৰ সামাজিক ৰীতি নীতি, সামাজিক বান্ধোন, সামাজিক স্থিতি, সামাজিক শক্তিশালী এটা প্ৰক্ৰিয়াত দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজৰ যি অৰিহণা অনস্বীকাৰ্য। আৰু দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজ অবিহনে এই অঞ্চলৰ ৰাভা জনগোষ্ঠীটোৰ সামাজিক বিধি ব্যৱস্থাখিনি আগুৱাই নিয়াটো কেতিয়াও সম্ভৱপৰ নহয়। তেনেকুৱা এটা অনুষ্ঠানৰ অধিৱেশন হ'ব, তাৰ লাইভ স্থাপন কৰি মই খুবেই আনন্দিত, ভাল লাগিল। আৰু মই আশা প্ৰকাশ কৰিম দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজে সুন্দৰ পৰিৱেশত কাম কাজখিনি চলাই নিব, কাম কৰিব। সকলো ৰাইজৰ সহায় সহযোগিতা মই কামনা কৰিছোঁ।